হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে এছাৰ পিছত ফাইনেল ড্ৰপ অৰ্থাৎ ভোটাৰ লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক A to Z এটা এটাকৈ দেখাই দিম। আপোনালোকে এছাৰৰ পিছত আপোনালোকে ভোটাৰ লিষ্ট, ফাইনেল ভোটাৰ লিষ্ট অৰ্থাৎ ফাইনেল ড্ৰপ, যিটো নেকি সকলো মানুহৰ নাম আহিছে আৰু যিবিলাক মানুহৰ নাম কাটিছে আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকক আজি ধুনীয়াকৈ A to Z এটা এটাকৈ দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আপোনালোকে জানেনে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব? বন্ধু বান্ধৱীসকলে আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ কম্প'জাৰ যে আপোনালোকে ধুনীয়াকৈ চাৰ্চ কৰিব NVSP চাৰ্চ কৰাৰ লগত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পৰ্টেল খুলিব। পৰ্টেলটো খোলাৰ পিছত আপোনালোকে দেখা পাইছে নিশ্চয় ডাউনলোড ইলেক্ট্ৰিক লোডছ। আপোনালোকে কি কৰিব, ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। ডাউনলোড ইলেক্ট্ৰিক লোডছত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে ষ্টেট। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, ষ্টেটত ক্লিক কৰিব। ষ্টেটত ক্লিক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ আছাম, আমাৰ যিহেতু আছাম হয়, আপোনালোকে আছামটো চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইয়াৰ অফ ৰিলিজন। আপোনালোকে কি কৰিব, ইয়াতে 26 থাকিব দিব, বেলেগ একো চিলেক্ট নকৰিব। তাৰপিছত ৰোল টাইপ আপোনালোকে কি কৰিব, এইটো যে ৰোল টাইপ 26 চিলেক্ট কৰিব। 26 চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আপোনালোকে ধুনীয়াকৈ কি কৰিব, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ধুনীয়াকৈ আপোনালোকে ডিষ্ট্ৰিক্টটো আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ চাই পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে এছেম্বলিৰ নামটো আপোনালোকে কি কৰিব, ধুনীয়াকৈ তাতে ক্লিক কৰি পেলাই বা আপোনালোকে নামটো টাইপ কৰি পেলাই আপোনালোকৰ যিটো নেকি এছেম্বলি হয় আপোনালোকে ধুনীয়াকৈ এছেম্বলিটো চিলেক্ট কৰি ল'ব। এছেম্বলি চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ লেংগুৱেজটো এছামিছ অলৰেডি অট'মেটিক চিলেক্ট হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে কেপচাৰ বক্স। আপোনালোকে ওপৰতে কেপচাৰ দেখা পাইছে আৰু কেপচাৰ বক্সত যায় আপোনালোকে ধুনীয়াকৈ কেপচাৰটো ফিল আপ কৰি দিব। কেপচাৰ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এটা চাৰ্চ অপশ্যন। বন্ধু বান্ধৱীসকল, চাৰ্চ বক্স এটা দেখা পাইছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, চাৰ্চ বক্সত যায় আপোনালোকৰ যিটো নেকি ভিলেজ হয় ধুনীয়াকৈ আপোনালোকে ভিলেজটো চাৰ্চ কৰি দিব। ভিলেজটোৰ নামটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ধুনীয়াকৈ ভিলেজৰ নামটো শ্ব' কৰিব। তাৰপিছতে আপোনালোকে কি কৰিব, বন্ধু বান্ধৱীসকল, যেতিয়া নেকি আপোনালোকৰ এনেকুৱাকৈ নামটো শ্ব' কৰিব আপোনালোকে এটা টিক বক্স দেখা পাইছে। আপোনালোকে ধুনীয়াকৈ টিক বক্সত ক্লিক কৰিব। টিক বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড অপশ্যন। আপোনালোকে ডাউনলোড অপশ্যনতে ধুনীয়াকৈ ডাউনলোড ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপ আপ আহিব। আপোনালোকে প্লিজ বেক চেক একো নকৰিব, পপ আপটো এনেকৈ থাকি দিব। আপোনালোকে যিটো পপ আপ নেকি দেখা পাইছে আপোনালোকে এইটো খালী বক্সটো আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এনেকৈ থাকোঁতে অট'মেটিকলি কি হৈ যাব, এইটো গ্ৰীণ দি একেবাৰে এইটো বক্সটো ফুল হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে বেক চেক একো কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ এনেকৈ থাকি দিব। আপোনালোকে বেলেগ একো টাচ কৰিলে কিন্তু আপোনালোকৰ এইটো ডিষ্টাৰ্ব হ'ব। তাৰপিছত আপোনালোকৰ সন্মুখত অট'মেটিকলি এনেকুৱাকৈ ইলেক্ট্ৰিক ৰোলছটো যিটো নেকি আপোনালোকে দেখা পাইছে যে PDF ফাইল এটা আপোনালোকৰ সন্মুখত ধুনীয়াকৈ ইয়াতে কিন্তু শ্ব' কৰিছে। তাৰপিছত আপোনালোকৰ তলত দেখা পাইছে 27/12/2025। এইটো কিন্তু ফাইনেল ড্ৰপ হয় 27 তাৰিখে। আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ নামটো আছে নে নাই। আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে চাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে একো কৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ খালি PDFটো ডাউনলোড কৰি পেলাই আপোনালোকে PDFটো অ'পেন কৰি স্ক্ৰীনটো ডাউন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ এটা চাব পাৰিব। আপোনালোকৰ নাম শ্ব' কৰিব, ঘৰ নম্বৰ শ্ব' কৰিব, আপোনালোকৰ SM নম্বৰ শ্ব' কৰিব। তাৰপিছতে আপোনালোকে এতিয়া আপোনালোকৰ নামটো ভুল আছে নে শুদ্ধ হৈ আছে কিন্তু ইয়াতে কিন্তু ধুনীয়াকৈ আপোনালোকে চাব পাৰিব। ইয়াতে কিন্তু আপোনালোকৰ নামটো শ্ব' কৰিব যে আপোনালোকৰ আগৰ নামে শ্ব' কৰিব, কিন্তু আপোনালোকৰ ভুল আছে নে নামটো কাটি গৈছে এইটো কিন্তু ইয়াতে শ্ব' নকৰে। সেইটো শ্ব' কৰিব লাগিলে আপোনালোকৰ বেলেগ এটা চিষ্টেমত যাই পেলাই PDF ডাউনলোড কৰিব লাগিব। সেইটো লৈ কিনে আপোনালোকৰ সন্মুখত জল্দি এটা ভিডিঅ' লৈ আহিম। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব, যাতে ভিডিঅ'টো এৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে প্লিজ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। ভিডিঅ'টো এনে বুদ্ধি লৈ আহিছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ।